নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, বহুদিন পিছত এটা ভাল খবৰ আহিল। আমাৰ অসমৰ যিসকল গ্ৰেজুৱেট টিচাৰ আছে, গ্ৰেজুৱেট টিচাৰ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰ আছে, তেখেতসকলৰ কাৰণে বহুত এটা ভাল খবৰ আহিছে বুলি ক'ব লাগিব। কাৰণ আপোনালোকে সকলোৱে জানে যে 2016-17 যি আমাৰ 6 পে আৰু 7 পে হৈছিলে, 2016 মানে 17ৰ পৰা 7 পে আৰম্ভ হৈছিলে আৰু তাৰ আগত 6 পে আছিলে। তো তাতে যিবিলাক এটা চেলাৰী যি বিসংগতি এটা হৈছে, ইয়াতে আপোনালোকে চাব পাৰিছে যে ডাইৰেক্টৰ অফিচ অসমৰ ডাইৰেক্টৰ অফিচৰ পৰা ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন অসমৰ পৰা লেটাৰ এটা পাব্লিছ হৈছে, অৰ্ডাৰ এটা, আৰু তাৰ লগতে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ ওলাইছে যে যিহেতু এই বস্তুটো মানে বহুত দিনৰ পৰা বহুতো এছ'চিয়েশ্যন আজিলৈকে সেইটো মাত মতা আমি দেখা নাপালোঁ, বা এই বিষয়ে এইটো সমস্যা সমাধান হোৱা নাই। তো যিসকল 2017ৰ পিছত চাকৰি পাইছে হাইস্কুলত, তেখেতসকলে যেতিয়া 2016 1-2 মাহ আগত যে 17 মাৰ্চৰ 2017ৰ 1-2 মাহ আগত তেখেতসকলে যি চাকৰি পাইছে, তেখেতসকলৰ চেলাৰী ষ্ট্ৰাকচাৰ আৰু 2017ৰ 17 মাৰ্চৰ পিছত যিসকলে নতুনকৈ চাকৰি পাইছে, তেখেতসকলৰ যি চেলাৰী ষ্ট্ৰাকচাৰ বা যিসকলৰ বেচিক পে বা যিখিনি আছিলে, সেইখিনি এটা ফাৰ্ষ্ট এটা আমি ডিফাৰেঞ্চ দেখিবলৈ পাইছোঁ। তো এই ডিফাৰেঞ্চ বা যি এটা ব্যৱধান হৈছিলে, বা যি এটা গ্ৰেড পে মানে বেচিক পেৰ যি এটা সমস্যা হৈছিলে, যে 2017ৰ পিছত টিচাৰখিনিয়ে এইখিনিৰ পৰা প্ৰাপ্যৰ পৰা তেখেতসকলে বঞ্চিত হৈছিলে। তেখেতসকলৰ বাঢ়িবহে লাগিছিলে চেলাৰী, কিন্তু তেখেতৰ এই যিসকল 17ৰ পিছত চাকৰি পাইছে, তেখেতসকলৰ চেলাৰী কমিহে গৈছে। তো ইয়াতে আপোনালোকে চাব পাৰিব যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টে চাওক, যিহেতু অসম ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা নটিচ দিছে অলৰেডি। তো সেইটো প্ৰত্যেক ডিষ্ট্ৰিক্টৰ আই এছ অফিচলৈ পঠাইছে, আৰু আই এছে প্ৰত্যেকটো স্কুল বা হেডমাষ্টাৰ হওক বা প্ৰিন্সিপাল হওক, হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী যি গ্ৰেজুৱেট টিচাৰসকল আছে, তেখেতসকলৰ ডাটাখিনি বিচাৰিছে যে যিসকলৰ চাকৰি পাইছে 17 মাৰ্চৰ পিছত, তেখেতসকলৰ ডিটেইলছখিনি লাগে যে তেখেতসকলে কিমান দিনৰ পৰা চাকৰি কৰি আছে আৰু তেখেতসকলে কিমান চেলাৰী পায়, আৰু তেখেতসকলে নতুনকৈ কিমান চেলাৰী তেখেতসকলে পাব। তো এইখিনি ইয়াতে আৰু লগতে মই গোটেইখিনি কাটি দিছোঁ, আপোনালোকে চাব পাৰিছে যে নতুনকৈ যদি কোনোবাই এপইণ্টমেণ্ট পাইছে, তেখেতসকলৰ চেলাৰী কেনেকুৱা হ'ব, এই বিষয়ে অলপমান আপোনালোকে ইয়াত চাব পাৰিব। এইটো ইয়াতে অলপ পাৰ্থক্য হ'ব পাৰে, যিসকল ৰুৰেল আছে বা আৰবান এৰিয়াত আছে, তেখেতসকলৰ যি মেডিকেল বা কিবা এইচ আৰ এ অলপ পাৰ্থক্য হ'ব পাৰে, কিছুমানৰ 7, কিছুমানৰ 8, কিছুমানৰ 10 হ'ব পাৰে, এইটো চিটি হিচাপতো হ'ব পাৰে। তো যিয়ে নহওক, এইটো আপোনালোকৰ সেইটো মিলাই ল'লে হ'ল। তো যিয়ে নহওক, অতি এটা ভাল খবৰ। আৰু ইয়াৰ আঁৰত আমি ইতিমধ্যে জানো যে অল আছাম যি ছেকেণ্ডাৰী গ্ৰেজুৱেট টিচাৰ ফৰ্ম আছিলে, তেখেতসকলে এই এছ'চিয়েশ্যনটোৱে এই বিষয়টো লৈ যথেষ্টখিনি কষ্ট কৰি আছিলে, দিনে ৰাতি লাগি আছিলে। তেখেতসকলক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে অসমৰ কাৰণে যিমান গ্ৰেজুৱেট টিচাৰ আছে সকলোৰে কাৰণে কামখিনি কৰিছে। আৰু এই এছ'চিয়েশ্যন অকল টিচাৰৰ কাৰণে নহয়, শিক্ষক সমাজ, টিচাৰ সমাজ বা ছাত্ৰ সমাজ যিমান আছে সকলোৰে হৈ কাম কৰিব। যিহেতু মই নিজে কোকৰাঝাৰৰ যি ডিষ্ট্ৰিক্ট আমাৰ ছেকেণ্ডাৰী গ্ৰেজুৱেট টিচাৰৰ যি ফৰ্ম আছিলে আমাৰ ডিষ্ট্ৰিক্টৰ কোকৰাঝাৰৰ, মই মনোনীত প্ৰেছিডেণ্ট হয়, এজন সভাপতি। তো মই নিজেও এই বস্তুখিনি উপলব্ধি কৰিছোঁ আৰু নিজেও যথেষ্টখিনি মই বস্তুখিনি লাগি আছোঁ। তো আশা কৰিছোঁ এই অতি সোনকালে এই সমস্যাটো সমাধান হ'ব, আৰু নতুনকৈ যি বিধানসভা বাজেট অধিৱেশন আছে, তাতে এই সমস্যাটো সমাধান হৈ এই চেলাৰীখিনি গোটেইখিনি যি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিলে, সকলোৱে যাতে এই সুবিধাটো পায়। তো ইয়াতে আৰু এটা কথা হ'ল যে VTCত চাব, ইয়াত অৰ্ডাৰটো যিটো দিছে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন অসমৰ পৰা, তাতে এক্সক্লুডিং VTC বুলি তেখেতসকলে এটা অৰ্ডাৰ ইয়াতে লিখি দিছে, আপোনালোকে চাব পাৰিব। যিহেতু VTCত ছেপাৰেটকৈ ট্ৰেন্সপাৰেণ্ট ছাবজেক্ট হয় এডুকেশ্যন ডিপাৰ্টমেণ্টটো, লগতে এডুকেশ্যনৰ কাৰণে ডাইৰেক্টৰ আছে এজন,
এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এক্সট্ৰা ডাইৰেক্টৰ আছে। তো BTCৰ যি 4 বা 5খন জিলা আছে এইখিনিৰ কাৰণে যি এক্সট্ৰা তেখেতসকলৰ গভমেণ্ট আছে BTCৰ এক্সট্ৰা ডাইৰেক্টৰ হওক, এক্সট্ৰা প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশ্যনেল ছেক্ৰেটাৰী হওক বা জইণ্ট ছেক্ৰেটাৰী আছে, তেখেতসকলে এই বস্তুখিনি চোৱা চিতা কৰে। তো আমি আশা কৰিছোঁ যে আগন্তুক দিনত BTCৰ এই সমস্যাটো অসমৰ লগতে BTCৰো যাতে যি টিচাৰসকল আছে তেখেতসকলেও যাতে সমান হাৰত বা একে সময়তে যাতে এই অসমৰ পৰা ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যাতে এপ্ৰুভেল পায় আৰু সকলোৱে যাতে চেলাৰী একেলগতে কামখিনি হয় তাৰে কামনা কৰিছোঁ। আৰু সেই মৰ্মে আমি যি ডিষ্ট্ৰিক্টে যি ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ ফৰ্মৰ যি এছ'চিয়েশ্যনৰ যি কৰ্মকৰ্তা আছে, যি টিচাৰসকল আছে, সকলোৱে ইতিমধ্যে ডিষ্ট্ৰিক্টে তেখেতসকলৰ IS হওক বা ডাইৰেক্টৰ হওক বা বিভিন্ন ধৰণৰ অফিচাৰৰ লগত বা এডিশ্যনেল ছেক্ৰেটাৰী, প্ৰিন্সিপাল ছেক্ৰেটাৰী সকলোৰে লগত এই বস্তুখিনি অৱগত কৰিছে বা অৱগত কৰি আছোঁ আমি। আৰু আগন্তুক দিনত আমি আকৌ কামখিনি কৰি যাম। যিমান দিনলৈকে আমি সফল হ'ব নোৱাৰোঁ সিমান দিনলৈকে এই বস্তুখিনি আমি লাগি থাকিম। আৰু ভাবোঁ যে যিসকল মোৰ ভিডিঅ'টো চাইছে গ্ৰেজুৱেট টিচাৰসকল বা যিকোনো টিচাৰ আছে সকলোৰে কাৰণে আমি আছোঁ, এই এছ'চিয়েশ্যনটো সকলোৰে কাৰণে। তো আপোনালোকে ছাপোৰ্ট কৰিব, সহযোগিতা কৰিব। এই প্ৰব্লেমটো BTCৰ বিশেষকৈ এইটো এটা অৰ্ডাৰ হওক বা কেনেকৈ কামখিনি কৰিব পাৰোঁ সেই বিষয়ে আমি ইতিমধ্যে আলোচনা বা চৰ্চা কৰি আছোঁ। আৰু ডিষ্ট্ৰিক্টে IS ছাৰৰ লগত হওক, ডাইৰেক্টৰ ছাৰৰ লগত হওক কামখিনি আমি কেনেকৈ কৰিব পাৰোঁ এইখিনি আমি আলোচনা বা চিন্তা চৰ্চা অলৰেডি কৰিছোঁ, মেম'ৰেণ্ডামো দিয়া হৈছে। তো আশা কৰিছোঁ যে আগন্তুক দিনত অতি সোনকালে এই যি আমাৰ দৰমহাৰ বিসংগতি এটা হৈ আছিলে ইমান দিনে, তো এইখিনি সমাধান হ'ব লাগে। আৰু পৰৱৰ্তী সমাধান হোৱাৰ পিছত যে ইমান দিনে 10 বছৰ হৈ গ'ল ইয়াৰ টিচাৰৰ যে ইমান চেলাৰী কম পাই আছিলে সেই বাকীখিনি এৰিয়া পাবনে নাই বা বাকীখিনি ইমান পইচা বাকীখিনি যি এৰিয়া থাকি গ'ল সেইটো কেতিয়া দিব, সেই বিষয়ে মই পিছত নতুন ভিডিঅ' বা নতুন কিবা আপডেট পালে বা তেনেকুৱা ধৰণৰ কিবা পালে মই আপোনালোকৰ আগত জনাম। তো আজি এইখিনিয়ে যে ভাল খবৰ আহিল ফাইনেলি গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণে, গ্ৰেজুৱেট টিচাৰ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণে। তো এইখিনিয়ে আছিলে আপোনালোকক আজিৰ তথ্য দিয়া। তো নেক্সট ভিডিঅ' মই আকৌ বনাই আপোনালোকক ইনফৰ্মেশ্যনখিনি দি যাম।